Hello everyone, welcome to Wizard Educational Institute. As always, we are going to discuss some important current affairs topics for upcoming prelims and mains examination in the APSC and UPSC examination. Today I have picked 5 topics. Number 1 topic is Tata Steel Chess. Bharator Ramesh Babu Pragnanandai এই টাইটেলটো জিকিবলৈ সক্ষম হৈছে। ইয়াৰ হিষ্টৰী আৰু কোনে কোনে এই টুৰ্নামেন্টত পাৰ্টিসিপেট কৰিছে ভাৰতৰ পৰা কোনটো ফৰমেটত গেমটো খেলা হৈছে এবোৰ আমি বিতংভাৱে আলোচনা কৰিম। দ্বিতীয় টপিকটো হৈছে about fentanyl. It is an opioid. Trump administration neighboring country Mexico আৰু কানাডাৰ ওপৰত 25% তাৰিফ ইম্পোজ কৰিছে। তাৰ লগতে চাইনাৰ ওপৰতো 10% তাৰিফ ইম্পোজ কৰা হৈছে। এইটো কাৰণ হোৱা হৈছে যে এই ফেন্টানিল যেটো এটা অপয়েড ড্ৰাগ হয় এটো ইলিগেলি এই কান্ট্ৰি বিলাকে চাইনাই হওক মেক্সিকোই হওক আৰু কানাডাই হওক আমেৰিকালৈ পঠিয়াই আছে। এবিলাক আমি বিতংভাৱে আলোচনা কৰিম। তৃতীয় টপিকটো হৈছে about global capability centers. এই সেন্টাৰবোৰৰ সিগনিফিকেন্স কি কিয় নিউজত আছে আমি তাৰ বিষয়ে চাম। চতুৰ্থ টপিকটো হৈছে about Grammy Awards. Grammy Awards ৰিসেন্টলি ডিক্লেয়াৰ কৰা হৈছে আমাৰ ভাৰতৰ পৰা এজনে এটা ক্যাটাগৰী জিকিছে আমি চাম। আৰু লাষ্টৰ টপিকটো হৈছে about classical languages of India. টোটাল 11টা ক্লাসিক্যাল ল্যাঙ্গুয়েজ আছে। ৰিসেন্টলি 5টা ভাৰতীয় ভাষাই ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি পাইছে। আমাৰ অসমীয়া তাৰ ভিতৰত অন্তৰ্ভুক্ত, ৰাইট? সো আমি হেবোৰ চাম। প্ৰথম টপিকটো হৈছে about Tata Steel Chess. India's young generation rules 64 squares. Chess এটা ইনডোর স্পোর্ট হয়। এটা একটা বোর্ড গেম, রাইট? 8x8 স্কয়ার থাকে, টোটাল 64টা স্কয়ার। তাত 8টা ব্ল্যাক পিস থাকে আৰু 8টা হোয়াইট পিস থাকে। একচুয়ালি পন 8টা পন হোয়াইটৰ আৰু 8টা পন ব্ল্যাকৰ। আৰু বাকি দুটা রুক, দুটা বিশপ, দুটা নাইট, এটা কিং আৰু এটা কুইন দুটাৰে থাকে। টোটাল 16টা পিস থাকে। তো 16 16 32 আৰু এটা ইটস এ ইন্টেলেকচুয়াল মাইন্ড গেম। এই যেটো টুৰ্নামেন্ট এটো অনুষ্ঠিত হয় নেদাৰল্যান্ডৰ উইস্ক-আন-জিত। এই চেছ টুৰ্নামেন্টক উইম্বলডন অফ চেছ বুলি কোৱা হয়। যেনেকে টেনিছত 4টা গ্ৰ্যান্ড স্ল্যাম থাকে। অস্ট্রেলিয়ান ওপেন, ফ্ৰেঞ্চ ওপেন বা রোলান্ড গ্যারস আৰু উইম্বলডন আৰু লাষ্টটো ইউএছ ওপেন। এই 4টাৰ ভিতৰত আটাইতকৈ ইম্পৰ্টেন্ট বা হিস্টোৰিক্যালি সিগনিফিকেন্ট ইভেন্ট কোনটোক ধৰা হয় উইম্বলডন। এটা এটা লিগেসি আছে। ঠিক তেনেকৈ এই যেটো চেছ টুৰ্নামেন্ট বাকি চেছ টুৰ্নামেন্টতকে হুকিয়া কিয়নো ইয়াতে ৰিচ লিগেসি আছে। 1938 চনৰ পৰাই এই টুৰ্নামেন্টটো উইস্ক-আন-জিত অনুষ্ঠিত হৈ আছে। আমাৰ ভাৰতৰ পৰা বিশ্বনাথন আনন্দে 1998 আৰু 1989 এই টুৰ্নামেন্টটো জিকিবলৈ সক্ষম হৈছে। তাৰ পিছত ৰমেশ বাবু প্ৰজ্ঞানন্দ 2025 সেকেন্ড ইন্ডিয়ান হিচাপে পৰিগণিত হৈছে এই টুৰ্নামেন্টটো জিকি পেলাই। এই টুৰ্নামেন্টৰ হিষ্টৰী মই কলো 1938 চনত প্ৰথমবাৰ অনুষ্ঠিত হৈছিল। সেই সময়ত এই নামটো আছিল হুগোবেন চেছ টুৰ্নামেন্ট। তাৰ পিছত টাটা ষ্টিলে স্পন্সৰ কৰি আছে, এইকাৰণে এই টুৰ্নামেন্টৰ নাম টাটা ষ্টিল চেছ। ইট ইজ প্লেড ইন উইস্কনজিন, এটা ভিলেজ হয় নেদাৰল্যান্ডৰ। মেইনলি দুটা ক্যাটাগৰী থাকে তাত। এটা হৈছে মাস্টাৰ সেকশন, এটা হৈছে চ্যালেঞ্জাৰ সেকশন। মাস্টাৰ সেকশনত টপ গ্ৰ্যান্ড মাস্টাৰ বিলাকে খেলে। টপ গ্ৰ্যান্ড মাস্টাৰ বুলি ক'লে আমি 2600 প্লাস ফিডে ৰেটিং থকা প্লেয়াৰ বিলাকক বুজো। আৰু যে চ্যালেঞ্জাৰ সেকশন থাকে তাত এমাটিউৰ প্লেয়াৰ বিলাকো থাকে। আৰু এমাটিউৰ প্লেয়াৰ বিলাকে যেতিয়া চ্যালেঞ্জাৰ সেকশন জিকে অহা বছৰ যেটো মাস্টাৰ সেকশন হ'ব তাত খেলিবলৈ স্থান পায়। ইয়াত টোটাল 13টা ৰাউন্ড থাকে। ইট ইজ এ ক্লাসিক্যাল ফরম্যাট চেছ টুৰ্নামেন্ট। আমি চেছত চাব গলে বিভিন্ন ধৰণৰ টাইম ফরম্যাট থাকে। এটা ক্লাসিক্যাল ফরম্যাট, এটা ৰিপিট ফরম্যাট, এটা ব্লিটজ ফরম্যাট, এটা বুলেট ফরম্যাট। এটো লংগেস্ট ফরম্যাট হয়। ইয়াত চিন্তা কৰিবলৈ বহুত সময় পায় আৰু ইয়াত একুৰেসিটো বহুত বেছি থাকে। অলমোস্ট 95-98% ওচৰা-ওচৰি কম্পিউটাৰৰ দৰে হিউম্যান বিলাকেও খেলিবলৈ পায় টপ গ্ৰ্যান্ড মাস্টাৰ সকলে। ওকে, কোনে জিকিছে টুৰ্নামেন্টটো?
বহুতবাৰ কোৱা হৈছে যে ৰমেশ বাবু প্ৰজ্ঞানন্দই জিকিছে কাক হেৰুৱাইছে ভাৰতৰে প্লেয়াৰ মুকেশ দম্বাৰাজু টাই ব্ৰেক হৈছিলে 7.5 7.5 পইণ্টছত তেখেতসকল ৰখি গৈছিলে 13টা ৰাউণ্ডৰ পিছত আলটিমেটলি টাই ব্ৰেক এটা অনুষ্ঠিত হ'ল য'ত মুকেশ আলটিমেট মানে হাৰি গ'ল কিন্তু তেখেতৰ বিষয়ে আমি নিশ্চয় নিউজত পাই আছো যে ইজ দ্য য়ংগেষ্ট ওল্ড চেছ চেম্পিয়ন 2024 চনত সিংগাপুৰত অনুষ্ঠিত হৈ যোৱা চেছ চেম্পিয়নশ্বিপত চাইনাৰ ডিং লিৰেনক হেৰুৱাইছিলে ৰাইট আৰু য়ংগেষ্ট চেছ চেম্পিয়নশ্বিপ হিচাপে পৰিগণিত হৈছিলে আমাৰ ভাৰতৰ পৰা চেছ চেম্পিয়ন ওল্ড চেছ চেম্পিয়নত বিশ্বনাথ আনন্দে 5 বাৰ জিকিছে ওকে চ্যালেঞ্জাৰ সেকশনত কোন জিকিছে থাই ডাই ভেন গুয়েন তেও চেক ৰিপাব্লিকৰ হয় ওকে আমাৰ ভাৰতত বৰ্তমান কেইটা চেছ গ্ৰ্যান্ড মাস্টাৰ আছে জানেনে 85 টোটাল 85 টা চেছ গ্ৰ্যান্ড মাস্টাৰ আছে কারেন্ট ওল্ড চেছ চেম্পিয়ন মুকেশ দম্বাৰাজু ফিডে হেডকোয়ার্টাৰ টু কোত হয় লাউজেনে সুইজারল্যান্ডত আছে ফার্স্ট ওল্ড চেছ চেম্পিয়ন কোন আছিল উইলহেম ষ্টেইনিটছ 1886 ইন্ডিয়াস ফার্স্ট চেছ গ্ৰ্যান্ড মাস্টাৰ আছিল বিশ্বনাথ 1988 আৰু তেখেতক অনুসৰণ কৰিয়ে আমাৰ ভাৰতত ইমান এতিয়া ডমিনেন্স শো কৰিছে চেছ ফিল্ডত ৰাইট সো এখিনি আছিল আজি দ্বিতীয়টো টপিক হৈছে ফেন্টানিল ফেন্টানিল is the reason behind Trump administration's tariff on Mexico, China and Canada. So আমি চাও কি হয় বস্তুটো fentanyl is an opioid which is a class of drugs that derive from or mimic natural substances found in the opium poppy plant ভাং গছৰ যিবিলাক chemical substance পোৱা যায় ঠিক তেনেকুৱা এটা chemical substance Opioids produce a variety of effects, including pain relief, euphoria, and are highly addictive. Other common opioids include morphine and heroin. Okay? তৃতীয় টপিকটো হৈছে Perseus launches dark matter is GCC in Hyderabad. এটা কোম্পানী হয় dark matter নামৰ এটা জিসিসি লঞ্চ কৰিছে কোত হায়দৰাবাদত জিসিসি কি হয় আমি চাওছন গ্লোবাল ক্যাপাবিলিটি সেন্টার্স also referred to as global in-house centers are offshore facilities set up by multinational corporations that is MNCs to manage a variety of business functions and processes for their patent organizations. In the past, these centers focused on back office and business support tasks as well as end-to-end IT support services like maintenance and health centers. Activities were confined to outsourced businesses functions including data processing, document management and customer service. Today, GCCs have helped India become a premier destination for global corporations to establish centers of excellence across multiple areas such as IT, business process management, that is BPM, research and development, finance, human resources, healthcare, banking and financial services, that is BFSI and other corporate roles. It basically কি হয় যিবিলাক মাল্টিনেশনাল IT কোম্পানিজ আছে হিহতে বিভিন্ন জায়গাত ট্যালেন্ট ৰিটেইন কৰাৰ কাৰণে আৰু ৰিসাৰ্চ এণ্ড ডেভেলপমেন্ট পাৰপজৰ কাৰণে কোম্পানীবোৰ সেট আপ কৰে সো এটা এটা ইন্টাৰনাল কোম্পানী হয় যোনে এইবিলাক ফিল্ডত কাম কৰে হিহতৰ কিছুমান স্পেসিফিক টাস্কো হ'ব পাৰে এসাইন কৰা সো হেবোৰ চোৱাচিতা কৰে সো দ্যাট ইজ দ্য থিং আমাৰ ভাৰতত ক্লোজ টু 2700 জিসিসি আছে দিস ইজ ওয়ান অফ দ্য হাইয়েস্ট ইন দ্য ওয়ার্ল্ড আমাৰ যিবিলাক সাউদাৰ্ণ কান্ট্ৰি আমাৰ সাউদাৰ্ণ ষ্টেটৰ হেডকোয়াৰ্টাৰবোৰ আছে হায়দৰাবাদ বেংগালুৰু চেন্নাই এইবোৰত বেছিকে জিসিসিবোৰ সেট আপ কৰা হৈছে জিসিসি বিভিন্ন ধৰণৰ মডেলৰ হ'ব পাৰে যেনেকুৱা ক্যাপটিভ চেণ্টাৰটো কি হয় যে ফুলি ওন্ড এণ্ড অপাৰেটেড বাই পেৰেন্ট কোম্পানী যেটো পেৰেন্ট কোম্পানী আছে তো ফুলি অপাৰেট কৰে এতিয়া ধৰক ইনফোসিসে এটা ক্যাপটিভ সেন্টাৰ খুলিছে তো এটো কমপ্লিটলি ওন কৰিব নেক্সট এডভান্টেজ কি হয় টোটাল কন্ট্ৰোল ওভাৰ অপাৰেশনস প্ৰসেসেস এণ্ড কোৱালিটি ষ্টেণ্ডাৰ্ডছ এনশিওৰস এলাইনমেন্ট উইথ কোম্পানী গোলছ এণ্ড ষ্টেণ্ডাৰ্ডছ হাইব্ৰিড মডেল থাকিব পাৰে যেনেকুৱা কম্বাইন্স এলিমেন্টস অফ বোথ ক্যাপটিভ সেন্টাৰ্স এণ্ড থাৰ্ড পাৰ্টি সাব কন্ট্ৰাক্টিং
Advantage কি হয় ইয়াৰ flexibility and scalability balance control with cost savings. It allows companies to leverage external expertise while maintaining core functions in-house. Joint ventures, partnership between parent company and local firms or other global stakeholders, shared risk and investment, access to local market knowledge and resources, enhances collaboration to innovation through shared expertise. আৰু এটা আছে build operate transfer, এটোৰ কেতিয়াবা ফুল ফৰ্ম সুধি দিয়ে, what do you mean by BOT in private partnership, PPP যেটো মডেল থাকে public private partnership, তো build operate transfer. The third party sets up and operates the center, eventually transferring ownership to the main company. Its advantage, it minimizes initial risk and investment, smoothly transitioning to full ownership. It helps companies establish operations quickly with reduced upfront commitment. Okay, benefits of GCC. GCC কি benefit hoy? Cost efficiency. GCCs allow businesses to take advantage of labor arbitrage as they can set up in countries with lower operational and labor costs while still providing high quality services. So Bharat, China, এনেকুৱা ধৰণৰ যিবিলাক ইমাৰ্জিং মাৰ্কেট আছে সেইবোৰত মাল্টিনেশ্যনেল কোম্পানীবোৰে GCC এষ্টাব্লিছ কৰে আৰু ইয়াত যদি আমি এডভান্সড কান্ট্ৰিবোৰ চাও তাতকে লেবাৰ কষ্ট কম হয়. So that is they save a lot of money. Then access to global talent. So globally যিবিলাক talent available আছে, H1B visa ইয়াৰ আন্ডাৰত গৈ পেলাই কাম কৰিব লাগিব আমেৰিকাত, ৰাইট? কিন্তু যদি জিসিসি এইবিলাক আমাৰ এনেকুৱা ধৰণৰ লোকেলাইজড সেটআপ কৰা হয় তেতিয়া লোকেল ট্যালেন্টবোৰ হিয়তে পাবলৈ সক্ষম হয়. Scalability and flexibility. GCCs provide the flexibility to scale operations up or down quickly in response to business needs. হিয়তে এটো ফ্লেক্সিবল হয়, হিয়তে বেছি কাম কৰিব পাৰে, কমও কৰিব পাৰে. It depends on the workload. Improved service quality. Centralizing operations can lead to more standardized processes and enhanced service delivery. Then risk diversification. By setting up operations in different geographic locations, businesses reduce the risk associated with being dependent on a single market. So I'm recently saying, right, the sign up plus one strategy. Sign up plus one strategy. বিভিন্ন ধৰণৰ মাল্টিনেশ্যনেল কোম্পানী টেসলা হক, এপল হক, হিহতে ভাৰতলৈ ঘূৰি আছে কিন্তু চাইনাৰ যিবিলাক ডাটা হয়, কোভিড আহি গ'ল, হিহতে মানে ট্ৰান্সপাৰেন্ট নহয়. সো যেটো ডাইভাৰ্সিফিকেশন কৰিলে ৰিস্কটো কমি যাবে. যদি কিবা গ্লোবাল শক হয়, আজিকালি গ্লোবালাইজেশন যুগত যে বিভিন্ন ধৰণৰ মাৰ্কেটত মাল্টিনেশ্যনেল কোম্পানীবোৰে কোম্পানী সেটআপ কৰে. ওকে, সো ইয়াত মই এটা কোৱেশ্চন ফ্ৰেম কৰিছো যে which of the following is are the primary benefits of establishing global capability centers in India? Okay, so this is number 1 statement, creation of high value jobs in research and development. Number 2, enhancement of the local economy through foreign investments. Number 3, increase in the outsourcing of basic administrative tasks. Number 4, strengthening of India's position as a hub for global innovation. The correct answer will be 1, 2, and 4. This is the answer. Increase in the outsourcing of basic administrative tasks. No, basic administrative tasks নহয়, এবিলাক কিছুমান স্পেসিফিক আইটি সেক্টৰৰ লগত জড়িত. Okay, মেইনছৰ পৰা এটা কোৱেশ্চন যে 150 অৰ্ডাৰ 10 মাৰ্কৰ কাৰণে. With the rise of global capability centers in India, there is a shift in the nature of outsourcing. Discuss the impact of this shift on both the Indian and global economies. Azir চতুৰ্থটো টপিক হৈছে চন্দ্ৰিকা টেণ্ডন, ইন্দ্ৰা নুইৰ সিস্টাৰ উইন্স the 67th Grammys. 67তম গ্ৰেমি এৱাৰ্ড দখল কৰিবলৈ সক্ষম হৈছে চন্দ্ৰিকা টেণ্ডন. ইন্দ্ৰা নুই আমি তেখেতৰ নামটো নিশ্চয় জানো যে পেপচিকৰ ফৰ্মাৰ সিইও আছিল, চিফ এক্সিকিউটিভ অফিচাৰ. সো তেখেতৰ সিস্টাৰ হয় চন্দ্ৰিকা টেণ্ডন. তেওঁ 67 গ্ৰেমি এৱাৰ্ড জিকিছে. কিহৰ কাৰণে জিকিছে? Has won a Grammy for Tribeni, an album that blends ancient sounds with old music. Tribeni নামৰ এলবামখনৰ কাৰণে জিকিছে. Tribeni এটো কি হয়, কিহৰ কেনেকুৱা এলবাম? An album that blends ancient sounds with old music. পুৰণি যিবিলাক চান্ট আছে, ancient chant, এটো মিক্স কৰে কাৰ লগত? old music, old western music বিলাকৰ লগত এটো মিক্সচাৰ কৰে, ফিউজন.
আমি ক'ব পাৰো এনচিয়েন্ট চান্ট আৰু ওল্ড মিউজিকৰ ফিউজন যাৰ কাৰণে এও জিকিছে আৰু বিভিন্ন ক্যাটেগৰিত দিয়া হয় অলপ চাও আমি যে এলবাম অফ দা ইয়াৰ কোনে পাইছে বিয়ন্সি তেখেতে পাইছে কোনটো এলবামৰ কাৰণে কাউবয় কাৰ্টাৰ বিয়ন্সি Okay. Song and record of the year paise Not Like Us song to kune likhise Kendrick Lamar. Best pop duo group performance jikisa Die with a Smile Lady Gaga and Bruno Mars. Best rock album Hackney Diamonds The Rolling Stones. Best new artist Chappell Rowan. Best rap album Alligator Bites Never Heal Duesi. Best pop vocal album Short and Sweet Sabrina Carpenter. Amar karone important hoy jay ei duta examor pora je album of the year kune paise kuntu albumor karone aru bharator pora kune paise kihor karone so moi yat ullekh korisu je song of the year winner Kendrick Lamar Not Like Us, album of the year winner Beyonce Cowboy Carter, record of the year winner Kendrick Lamar Not Like Us গানটো শুনিবজন কেনেকুৱা Chandrika Tandon recently won the Grammy Award for the album Tribeni in the Best New Age Ambient or Chant album category কোনটো ক্যাটেগরিত পাইছে New Age Ambient or Chant album category Tribeni এটা এলবাম হয় যোনে এনচিয়েন্ট চান্টবোৰ ওল্ড মিউজিকৰ লগত ফিউজ কৰে তাৰ পিছৰ টপিকটো হৈছে ক্লাসিক্যাল ল্যাঙ্গুৱেজৰ ওপৰত আমি অলপ ৰিভিজন কৰো যে আমাৰ ভাৰতত বৰ্তমান 11টা ক্লাসিক্যাল ল্যাঙ্গুৱেজ আছে তামিলক প্ৰথম 2004 চনত এই মৰ্যাদাটো দিয়া হৈছিল তাৰ পিছত সংস্কৃত 2005 চনত পাইছে তেলেগু 2008 চনত পাইছে কানাডা 2008 চনত পাইছে মালয়ালম 2013 চনত পাইছে উড়িয়া 2014 চনত পাইছে আৰু 2024 চনত লেটেস্ট আমাৰ পাঁচটা ভাগ দিয়া হৈছে মাৰাঠী পালি প্ৰাকৃত আসামিজ বেংগলী টোটাল 11টা হল আমাৰ Classical language ki hoy? The term classical languages or Samoschi refers to a group of languages that have a long history and a rich, unique and distinctive literary legacy. 11 languages are recognized as the classical languages of India by the government. So ki hoy ami sao criteria bur ki lage according to Government of India resolution issued on November 1 2004 a language designated as classical language will have the following significance. Key significance of every year the two significant international awards are given to distinguished scholars of classical Indian languages, the establishment of a Center of Excellence of Classical Language Studies, the University Grants Commission will be asked to establish specific number of professional chairs for classical languages for distinguished scholars of classical Indian languages starting at least in the central universities. Aru criteria ki hoy etu amar janibo lage criteria to the early text or documented history of the language must be between 1500 and 1200 years old. Next, the language must have ancient literature or text that its speakers value as part of their cultural legacy. The language's literary heritage needs to be original and not borrowed from any other speech community, not borrowed. I mean original hobo lagibo jitu status jitu language ei status to pai that is original. There should be a possible discontinuity between the classical language and its later forms or derivatives, and the classical language and literature should be separate from its modern form. Okay. So eketa topic moi আজি লৈছিলো আপোনালোকে যদি ভিডিওটো ভাল পাইছে প্লিজ লাইক আৰু কমেন্ট সেকশনত জনাব কি আমি আৰু বেলেগ কৰিব পাৰো ইমপ্ৰুভ কৰিব পাৰো থ্যাংক ইউ